হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই গোলাঘাট জিলাৰ মধ্য শিক্ষক সন্থাই প্ৰস্তুত কৰা ক্লাছ 8ৰ ইংৰাজী প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-27ৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে তোমালোকৰ এনচাৰবিলাক চেক কৰি ল'ব পাৰিবা। আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 8ৰ ইংলিছৰ এক্সাম হোৱা নাই ফাৰ্ষ্ট ইউনিট টেষ্টৰ, তোমালোকে এইখন প্ৰেক্টিছ কৰিব পাৰিবা। খুব সুন্দৰ প্ৰশ্ন কাকত হয়, নিশ্চয় তোমালোকৰ এক্সামত বহুখিনি হেল্প হ'ব। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ 1 নম্বৰত মুঠ 10টা MCQ দিছে। চ'জ দ্য কাৰেক্ট এনচাৰ। প্ৰত্যেকৰ বাবে 4টাকৈ এনচাৰ দিয়া আছে, তাৰ পৰা আমি শুদ্ধ উত্তৰটো বাছনি কৰিব লাগে। তো 1 নম্বৰটোত দিছে হু ইজ কল দ্য প্ৰিন্স অফ পানীদিহিং। প্ৰিন্স অফ পানীদিহিং বুলি কাক কোৱা হয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, খগেন। নেক্সট 1 আৰু 2টোত দিছে হাউ অল্ড ৱাজ খগেন। খগেনৰ বয়স কিমান আছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, 17 years, অৰ্থাৎ 17 বছৰ আছিল। 3 নম্বৰটো দিছে হোৱাট মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ নট মেনশ্যন ইন দ্য পয়েম মাই নেটিভ লেণ্ড। 4টা বাদ্যযন্ত্ৰৰ নাম দিছে, তাৰ ভিতৰত কোনটো বাদ্যযন্ত্ৰৰ বিষয়ে মাই নেটিভ লেণ্ড কবিতাটোত উল্লেখ কৰা নাছিল? তো ইয়াত উক্ত বাদ্যযন্ত্ৰটো হ'ব অপশ্যন বি, গীটাৰ। কুৱেশ্যন নম্বৰ 4ত দিছে হোৱাট টাইম অফ ডেজ মেনশ্যন ইন দ্য পয়েম মাই নেটিভ লেণ্ড। অৰ্থাৎ মাই নেটিভ লেণ্ড নামৰ কবিতাটোত দিনটোৰ কোনখিনি সময়ৰ কথা কোৱা হৈছে? তো ইয়াত উক্ত সময়খিনি হৈছে চি, মৰ্ণিং। কুৱেশ্যন নম্বৰ 5 হোৱাট আৰ দ্য ফুড আইটেম মেনশ্যন ইন দ্য পয়েম মাই নেটিভ লেণ্ড। মাই নেটিভ লেণ্ড নামৰ কবিতাটোত কোনবিধ খাদ্য সামগ্ৰীৰ কথা কোৱা হৈছে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, পিঠা এণ্ড লাড়ু। কুৱেশ্যন নম্বৰ 6 দ্য এনচিয়েণ্ট নেম অফ আছাম ৱাজ। অসমৰ পুৰণি নামটো কি? তো অসমৰ পুৰণি নামটো হৈছে অপশ্যন এ, প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 7 নেম অফ দ্য নেশ্যনেল ট্ৰি অফ ইণ্ডিয়া ইজ। অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষৰ নাম কি? ইয়াত উক্ত বৃক্ষটো হৈছে অপশ্যন বি, বানায়ন, অৰ্থাৎ নিম গছ। নেক্সট কুৱেশ্যন নম্বৰ 8ত দিছে ইট ৱাজ বুইল্ড ইন 1893 বাই কুতুবুদ্দিন আইবাক লোকেটেড ইন চাউথ দিল্লী ৱাজ ইজিট। অৰ্থাৎ কুতুবুদ্দিন আইবাকে 1193 চনত প্ৰতিষ্ঠা কৰা কীৰ্তিস্তম্ভটোৰ বিষয়ে সুধিছে। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, কুতুব মিনাৰ। ইয়াত নামৰ সৈতে মিল আছে, কুতুবুদ্দিন আইবাক, কুতুব মিনাৰ। নেক্সট 9 নম্বৰটো দিছে হোৱাট দ্য চেফ্ৰন কালাৰ ইন দ্য ফ্লেগ ৰিপ্ৰেজেণ্ট। অৰ্থাৎ আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ যিটো চেফ্ৰন কালাৰটো কোনকেইটা গুণক প্ৰতিনিধিত্ব কৰে? তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, কৰেজ এণ্ড ছেক্ৰিফাইচ, সাহস আৰু ত্যাগ। কুৱেশ্যন নম্বৰ 10 হোৱাট ডাজ দ্য অশোক চক্ৰ ৰিপ্ৰেজেণ্ট। অশোক চক্ৰই কিহৰ প্ৰতিনিধিত্ব কৰে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, প্ৰগ্ৰেছ, অৰ্থাৎ উন্নয়ন বা প্ৰগতিৰ। কুৱেশ্যন নম্বৰ 2টোত আমাক দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন। অৰ্থাৎ 2 মাৰ্কৰ 5টা কুৱেশ্যন দিছে, টোটেল 10 মাৰ্কছ আছে। তাৰ এই নম্বৰটো দিছে হোৱাই ডিড দ্য পিপল অফ চিতোলিয়া এণ্ড দ্য নাইবাৰিং ভিলেজ পেনিক। পেনিক মানে হৈছে আতংকিত হোৱা বা ভয় খোৱা। কাৰণ চিতোলিয়াৰ জনসাধাৰণ আৰু ওচৰ চুবুৰীয়া গাঁৱৰ লোকসকল কিয় আতংকিত হৈছিল? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ দ্য পিপল অফ চিতোলিয়া এণ্ড নাইবাৰিং ভিলেজ পেনিক বিকজ দ্য ৱাটাৰ লেভেল অফ দ্য ব্ৰহ্মপুত্ৰ ৰ'জ এলাৰ্মলি আফটাৰ ছেভাৰেল ডেজ অফ হেভি ৰেইন। ইয়াৰ ফলত বানপানী হোৱাৰ সম্ভাৱনা আছিল, সেইকাৰণে তেওঁলোক আতংকিত হৈছিল। বি নম্বৰ দিছে ইট ৰেইন হেভিলি অল উইক হোৱাট ৱাজ দ্য ৰিজাল্ট। অৰ্থাৎ গোটেই সপ্তাহজুৰি বৰষুণ দি আছিলে, ইয়াৰ ফলাফল কি হৈছিল? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ দ্য ৰিজাল্ট ৱাজ ডেট দ্য ৱাটাৰ লেভেল অফ দ্য ৰিভাৰ ৰ'জ ছিগনিফিকেণ্টলি লিডিং টু এ ডেভাষ্টেটিং ফ্লাড ডেট কজ widespread damage to crops, cattle and property in the surrounding areas. চি নম্বৰ দিছে why does the old man ask the question to the poet. ইয়াৰ অৰ্থ হৈছে বৃদ্ধ মানুহজনে কবিক কিয় প্ৰশ্ন কৰিছিলে? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ the old man asks the question because he is distressed and confused by the chaos and destruction caused by the war. ইমানখিনি লিখিলে হ'ব। ডি নম্বৰটো দিছে হাউ ডাজ দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন হোৱাট ডাজ ডেট ফৰ্ম অফ এড্ৰেছ মিন। ইয়াৰ অৰ্থটো হৈছে কবিয়ে বৃদ্ধ মানুহজনক কেনেধৰণে সম্বোধন কৰিছিলে। আৰু ইয়াৰ লগতে আৰু এটা কুৱেশ্যন দিছে হোৱাট ডাজ ডেট ফৰ্ম অফ এড্ৰেছ মিন। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ দ্য পয়েট টিপিকেলি এড্ৰেছ দ্য অল্ড মেন এজ গ্ৰেণ্ডফাদাৰ অৰ ফ্ৰেণ্ড। দিছ ফৰ্ম অফ এড্ৰেছ ছিগনিফাইজ এ চেন্স অফ ডিপ ৰেছপেক্ট, এম্পেথি এণ্ড শ্বেয়াৰ্ড হিউমেনিটি ব্ৰিজিং দ্য গেপ বিটুইন দেয়াৰ ডিফাৰেন্স এক্সপিৰিয়েঞ্চেছ। এই নম্বৰটো দিছে হোৱাট ইজ এ কুইজ। অৰ্থাৎ কুইজ মানে কি? ইয়াৰ এনচাৰটো লিখিব পাৰি কুইজ ইজ এ ব্ৰাইভ এছেছমেণ্ট অফ গেম ডিজাইন টু টেষ্ট এ পাৰ্চন নলেজ এবাউট চাৰ্টেইন ছাবজেক্টছ থ্ৰু এ ছিৰিজ অফ কুৱেশ্যনছ।
Question number 3 দিছে match the words in column A with their meaning in column B অৰ্থাৎ column A কিছুমান word দিছে আৰু হেবিলাকৰ meaning column B দি দিছে যাক আমি শুদ্ধভাৱে সজাব লাগে তো ইয়াত mourn মানে হৈছে morning আৰু contain মানে হৈছে satisfied gargling মানে হৈছে the happy sound made by babies next D নম্বৰ যেটো দিছে chorus মানে হৈছে singing or speaking at the same time আৰু aroma মানে হৈছে strong pleasant smell Question number 4 to দিছে fill in the blanks ইয়াত তিনটা question দিছে খালি ঠাই পৰাব লাগে A নম্বৰটো দিছে Sukapha established the home king in Assam in the year dash আৰু B নম্বৰটো দিছে dash does not share it border with Assam খালি স্পেচত বহিব Sukapha established the home kingdom in the Assam in the year 1228 আৰু B নম্বৰটো হ'ব Sikkim C নম্বৰটো দিছে the color of our tricolor national flag of India অৰ্থাৎ আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ৰং তিনিটাৰ নাম আমি ইয়াত লিখিব লাগে ইয়াত খালি স্পেচত বহিব saffron white and green question number 5 টো দিছে select the adverb in the sentence below and mention what types they are 2 marks or তিনটা question দিছে total 6 marks আছে তো ইয়াত A নম্বৰটো যেটো দিছে he will stay here ইয়াত adverb to here আৰু এটো হ'ব adverb of place B নম্বৰটো দিছে he had done it already ইয়াত adverb to হ'ব already আৰু এটো হৈছে adverb of time C নম্বৰটো দিছে he is strong enough to steer the raft ইয়াত adverb to হ'ব enough আৰু এটো হ'ব adverb of degree question number 6 ত দিছে turn into interrogative অৰ্থাৎ আমি প্ৰশ্ন সুধিব লাগে ফাৰ্ষ্টটো দিছে yes we are representing the east zone B টো দিছে yes Tezpur Academy is in Sonitpur আৰু C দিছে no the ancient name of Assam was not Komotapur answer kita মই কৈ দিছো A নম্বৰটো হ'ব are we representing the east zone question mark B নম্বৰটো হ'ব is Tezpur Academy Sonitpur question mark আৰু C টো হ'ব was the ancient name of Assam Komotapur question mark next question number 7 ত দিছে use the correct tense form of the verb given in brackets A নম্বৰটো দিছে when we came I read a book এটা হ'ব past continuous tense আৰু B নম্বৰটো দিছে the sun rise dash in the east এটো যেটো চিৰসত্য ঘটনা গটিকে সিম্পল প্ৰেজেন্ট হ'ব সো ইয়াত আনসাৰ কিটা হ'ব এটো when he came I was reading a book আৰু B নম্বৰটো হ'ব the sun rises in the east question number 8 ত দিছে change the voice children like sweets আৰু B নম্বৰটো দিছে the book was written by me তো ইয়াত A নম্বৰটো আনসাৰ হ'ব sweets are liked by children আৰু B নম্বৰটো হ'ব I wrote the book question number 9 ত দিছে আমাক narration চেঞ্জ কৰিবলৈ A টো দিছে he said we play cricket আৰু B টো দিছে the girl said that she would read the book তো ইয়াৰ আনসাৰ কিটা হ'ব A নম্বৰটোত he said that they played cricket আৰু B নম্বৰটো হ'ব the girl said I will read the book question number 10 টো দিছে make sentence আমাক বাক্য সাজিবলৈ দিছে quickly already immediately তো আমি কুইকলি লগা এটা সেন্টেন্স সাজিব পাৰো she finish her homework quickly so she could go play আৰু already দি আমি লিখিব পাৰো I have already seen this movie twice immediately to আমি লিখিব পাৰো please come to the office immediately লগে বেলেগও লিখিব পাৰা মই জাস্ট এটা ইয়াত আইডিয়া দিছো question number 11 ত দিছে translate into english ইয়াত আমাক দুটা বাক্য দিছে অসমীয়াত এই বাক্য দুটা আমি ইংৰাজীলৈ অনুবাদ কৰিব লাগে এটো দিছে আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আৰু B নম্বৰটো দিছে মোৰ দেউতা কালিলৈ আহিব তো এই নম্বৰটোৰ যদি আমি ইংলিছলৈ ট্ৰান্সলেট কৰো তেতিয়া হলে হ'ব it has been raining since this morning আৰু মোৰ দেউতা কালিলৈ আহিব এটো ইংৰাজীলৈ অনুবাদ কৰিলে হ'ব my father will come tomorrow তো ডিয়াৰ ষ্টুডেন্ট এ আছিল ক্লাস 8 ৰ ফাৰ্স্ট ইউনিট টেষ্ট 2026-27 ৰ ইংলিছৰ কোৱেশ্চন পেপাৰ এখনৰ সম্পূৰ্ণ সমাধান যদি ভিডিওটো ভাল লাগিলে লাইক এটা কৰি শেয়াৰ কৰি দিবা আৰু কোনোবা যদি নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ভিডিও মই ডাইৰেক্ট লাভ কৰা তো চাই থাকিবা আৰবি লাৰ্ণ কাম এন্টাৰটেইনমেন্ট আন এটা ভিডিওত পুনৰ লগ পাম আজিলৈ ধন্যবাদ